প্রভাত বেহ করে রাজহরি পাত্র অযোধ্যার মহামান্য মন্ত্রীরে মহারাজ। সেনাপতি রিপুঞ্জয় মহারাজ। সম্পাদিত করে রাজকীয় যজ্ঞ ধন্য হল মোর হরিচন্দ্র নাম। ধন্য ধন্য আছে অযোধ্যারে সমগ্র প্রাণী। সখীময় সখী আজি অযোধ্যারে সমস্ত প্রজা। আমন্ত্রিত সকলো অতিথিকে যথাযোগ্য সম্ভাষণ যাচিলো অতি নিঃস্বাৰ্থভাৱে। সকলো প্ৰফুল্লিত আমাৰ আপ্যায়নত। কিন্তু কিন্তু কি মহারাজ? একমাত্র শিবপুত্র গণেশে নাপাই পূজার অগ্রভাগ রুষ্ট হই প্রতিশোধ লবলৈ প্রতিজ্ঞা করিলে ভীষণ। কিন্তু মোর আরাধ্য ঈশ্বর হরি যদি হয় সন্তোষিত, দূৰতেই বিদূৰ হ'ব গণেশৰে সকলো ষড়যন্ত্ৰ। সেইবাবে আজি নিশ্চিন্তময়। সঁচা কথা মহারাজ। হৰি ভক্ত আপুনি। শাস্ত্ৰই কয় মূল বিৰিখত পানী দিলে ডালে পত্ৰে হবে হয় ব্যাকুল। মহারাজ, হৰিয়েই মূল। হৰি যাৰ সদায় সহায়, কি কৰিব পাৰে ক্ষুদ্ৰ দেৱতাই। তাৰ বাবে চিন্তা নকৰো অলপো। মহারাজ, ৰাজসুই যজ্ঞই অতুলনীয় কীৰ্তি ৰাখিলে ধৰা। ধন্য ধন্য আজি অযোধ্যা নগৰী। ধন্য আজি অযোধ্যা নগৰী। চাব মন্ত্ৰীদেৱ, চাবা সেনাপতি, মোৰ এই শাসনৰ কীৰ্তি যাতে কোনোদিনেই কলুষিত নহয় তাৰ প্ৰতি ৰাখিবা সতীক্ষ্ণ দৃষ্টি। প্ৰজাৰ শান্তিময়ী জীৱনেই মোৰ জীৱন জ্যোতি। সেই হেতু প্ৰতিটো ক্ষণতে কৰিবা নিৰীক্ষণ, প্ৰজাৰ অভাৱ যাতে নহয় সমূলি। আৰু তাৰেই কামনাৰে প্ৰতি প্ৰজাৰে গৃহে গৃহে পুৱা সন্ধ্যা হৈ যেনে হৰিৰ আৰাধনা।
মহারাজ মঞ্চিবর অযোধ্যার প্রতি ঘরে ঘরে হরি নামৰ ধ্বনিৰে হয় মুখৰিত আৰু আৰু মুখৰিত হয় আপোনাৰ গুণান কীৰ্তন মহাৰাজ মঞ্চিবর মহারাজ এই মোরে স্বর্গ হোক, এই মোরে অপার আনন্দ। মঞ্চিবর মহারাজ রাজ্য শাসনৰ বিষয় বাসনাতে মন মোৰ একেবাৰেই আবদ্ধ যেন হৈছে অনুমান। সেই হেতু ইচ্ছা হৈ মৃগয়াৰ হেতু এই ক্ষেত্ৰত আপোনাৰ মতামত কি মঞ্চিবৰ? মহারাজ মৃগয়া যেনেকৈ আমোদৰ কৰ্ম বিপদো আছে সেইদৰে বিপদ? হয় মহারাজ কিন্তু কিন্তু ইচ্ছা যদি হৈছে প্ৰবল তেন্তে যাওক মহারাজ আমিও জনাইছো সম্পত্তি সেনাপতি সেনাপতি ৰিপুঞ্জয় মহারাজ হঠাৎ দেখো কিয় বিষাদিত মন? তোমাৰ কিবা আপত্তি আছে যদি পলম নকৰি প্ৰকাশ কৰা সেনাপতি। মহারাজ নোৱাৰো গোটাব সাহ কৰ্ণৰ অগোচৰ সেই অমংগল বাৰ্তা কিবা দৰে মই কৰিম প্ৰকাশ মহাৰাজ। তাৰোপৰি সি কল্পনাৰো অতীত পাৰিব তাৰো সহ্য কৰিব সেই আঘাত আপোনাৰ নিষ্পাপ অন্তৰে। সেনাপতি ৰিপুঞ্জয় তোমাৰ মুখত আজি এনে বাক্য ধীৰময় স্থিৰময় সূৰ্যবংশীময় প্ৰজাৰ শাসক সমস্যা সমাধানৰ দক্ষতা মোৰ ঈশ্বৰ প্ৰদত্ত। কোৱা কোৱা সেনাপতি পলম নকৰি প্ৰকাশ কৰা। জনোৱা সেনাপতি হৈছে নেকি কিবা অমংগল? মহাৰাজ আপোনাৰ ভাতৃ সমৰ সিংহ আৰু সেনাপতি দেৱব্ৰতে বিদ্ৰোহৰ কৰিছে সূচনা আপোনাৰ বিপক্ষে। সমৰ সিংহ আৰু সেনাপতিয়ে কৰিছে বিদ্ৰোহৰ সূচনা? গুপ্তচৰৰ মুখে মই শুনিলো বাতৰি অনুসন্ধান চলালো গোপনে প্ৰত্যক্ষ প্ৰমাণ পালো তাৰ পত্নীৰ পৰিচনাত পৰি আপোনাৰ ভাতৃ সমৰ সিংহই বিদ্ৰোহৰ সূচনা কৰিছে আপোনাৰ বিপক্ষে আৰু পক্ষপাতিত্ব কৰিছে সেনাপতি দেৱব্ৰতে মহাৰাজ। মন্ত্ৰীবৰ আপোনাৰ কন্যাই কঠোৰ বিচাৰ কৰক ইহঁতৰ কন্যা জামাতা নকৰো বিচাৰ ৰাজদ্ৰোহৰ নাই পৰিত্ৰাণ। যোৱা সেনাপতি ৰিপুঞ্জয় এই মুহূৰ্ততে ভাতৃ সমৰক মাতি আনা মোৰ কাষলৈ। অযোধ্যাৰ ৰাজ সিংহাসনে ত্যাগ কৰা মোৰ বাবে একেবাৰেই তুচ্ছ কথা। মহাৰাজ এই মুহূৰ্ততে অযোধ্যাৰ ৰাজ সিংহাসনে ত্যাগ কৰি ৰাজত্ব মই কৰিম মোচন। ক্ষমা কৰিব মহাৰাজ এনে কথা নহয় সম্ভৱ। মোৰ জীৱন্ত কালত অযোগ্যজনক সিংহাসন অৰ্পণ কৰি বংশৰ নানিব কলংক। হে ৰাজভক্ত মহান পুৰুষ মহাৰাজ ভুলৰো আছে সম্বোধন সময়ত কৰিম তাৰ উচিত বিচাৰ। সেনাপতি ৰিপুঞ্জয় মহাৰাজ কালিলৈ প্ৰভাততে যাত্ৰা কৰিম মই মৃগয়াৰ হেতু। ৰথি যত আছে মৃগয়াৰ সম্ভাৰ সকলোখিনি ৰাখিবা যোগাৰ। ভাল মহাৰাজ সভাভংগ আজিৰ বাবে